ৰাজনীতিৰ যুদ্ধৰ অন্তিম দৃশ্য সাজু হৈছে গুজৰাট বৃহস্পতিবাৰে গুজৰাটৰ মহাৰণৰ যৌৱনিকা পৰিব কংগ্ৰেছ নে বিজেপি অন্তিম পৰ্যায়ত কাৰ পাল্লা ভাৰী প্ৰথম পৰ্যায়ৰ ভোটৰ পিছত উৎসাহী কংগ্ৰেছ সপোন দেখিবলৈ আৰম্ভ কৰিছে ৰাহুল গান্ধীৰ দলে কিন্তু দ্বিতীয় পৰ্যায়ত দলটোৰ বাবে বিশেষ আশাৰ খবৰ নাথাকিব পাৰে বিদ্ৰোহী প্ৰাৰ্থীয়ে বিপদত পেলাব কংগ্ৰেছক আদিবাসী এলেকাত বিজেপিৰ উত্থান নতুন মিত্ৰৰ বাবে উত্তৰ গুজৰাটত কংগ্ৰেছে বহু আসন এৰি দিছে ফলত দলৰ বহু বিদ্ৰোহীয়ে বহু আসনত মনোনয়ন দিছে ইয়াৰ ফলত কংগ্ৰেছৰ ভোট বিভাজনৰ শংকা স্পষ্ট আনহাতে আদিবাসী এলেকাত বিজেপিৰ গ্ৰহণযোগ্যতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে কিন্তু সকলো জল্পনাৰ ওৰ পৰিব 18 ডিচেম্বৰত বৃহস্পতিবাৰৰ পৰা তাৰ অপেক্ষা আৰম্ভ হ'ব গতিকে দেশ সাজু ছেমিফাইনেলৰ বাবে আহিছো পৰৱৰ্তী বাতৰিলে ভাৰসাম্য হেৰুৱাইছে প্ৰকৃতিয়ে পুহ মাহ পৰিবৰ হ'ল অৱশ্যে উমঘাম নাই শীতৰ প্ৰকৃতিৰ এনে পৰিৱৰ্তনে এতিয়া উদ্বিগ্ন কৰিছে সকলোকে আঘোণ মাহ শেষ হওঁ হওঁ পুহ মাহো আহিবৰ হ'ল কিন্তু খবৰ নাই শীতৰ ছবিখন অচিনাকি হ'ল আহাৰ কোপা শীতৰ যাৰ এতিয়া নাই পৰিৱৰ্তন হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন উষ্ণতা 19.1 ডিগ্ৰী চেলছিয়াছ স্বাভাৱিক উষ্ণতাতকৈ 6.8 ডিগ্ৰী চেলছিয়াছ অধিক ডিব্ৰুগড়ত 16.6 ডিগ্ৰী চেলছিয়াছ স্বাভাৱিকতকৈ 6.1 ডিগ্ৰী চেলছিয়াছ বেছি তেজপুৰৰ 17.7 ডিগ্ৰী চেলছিয়াছ স্বাভাৱিকতকৈ 4.9 ডিগ্ৰী চেলছিয়াছ বেছি ধুবুৰীত 18.4 ডিগ্ৰী চেলছিয়াছ স্বাভাৱিকতকৈ 5.4 ডিগ্ৰী চেলছিয়াছ বেছি